আমাৰ ইয়াত ৰখি থকা হয় দে খুৰীজনী আহি পোৱাহি নাই না ইমান দেৰি লাগে নে খুৰীজনী আহি পাওঁতে হে তহঁত কেতিয়াবাই আহিলি চাগে আহিলো আমি বহুত সময় হ'ল ইয়াত ৰখি থকা এই টমটমো আহি আছে নেকি বল বল কেবেখনো আছে বল 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 আহ হেৰি মানে আমি বাম সাহায্যৰ কাৰণে হেৰি পইচা কেইটামান তুলি আছিলো হয় নেকি হয় এইটো ভাল কথা তাকে হেৰি দিয়ক আৰু আমাক কিবা সাহায্য দেখিছেই নহয় মানুহৰ কেনেকুৱা দুৰ্যোগ দুৰ্গতি হৈছে তাকে মানে আমি সেই গাড়ীবিলাক ৰখাই ৰখাই পইচা কেইটামান মানে তুলিছো সেই দুৰ্যোগৰ সময়ত বোলো মানুহক কিবা এটা দিব পাৰিলে তেওঁ ভাল লাগিব খুব ভাল কথা খুব ভাল কথা দাদা আপুনিও কিবা দিব নেকি দিয়ক এই ৰবা 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 পইচা দিব নালাগে ৰবাচোন এই ৰচোন ৰচোন চাওঁ এহেঁত কেইজনী ঐ তই প্ৰস্তুতি নহয়নে বাৰু তই বোলো ঐ তই দীপালি চা মুখখানে এফাল কৰচোন তুহুত তিনিজনী লগ খাইছ এই তুহুত তিনিজনী ইমান বদমাছ নে তুহুতে তুহুতে সেই আমাৰ গাঁৱৰ সেই দুখীয়া মানুহকেইজনী গোটৰ পইচা মাৰি খাইছিলে নে নাই কেতিয়া মাৰি কথা ক'বলৈ আহিছ মিছা কথা তুহুতে এতিয়া আকৌ এইটো ধান্দা লগাইছ নহয় লাজ নাপা তুহুতে লাজ নাপা কি ৰ'ব আমি যে গোটৰ পইচা মাৰিছো কিহত প্ৰমাণ আছে বা কেনেকুৱা মিছা কথা কোৱা শুনিছো আপুনি ইমান মিছা কথা কয় কিয় ঐ কিহত প্ৰমাণ আছে গাঁৱত যে মেল বহিছিল তুহুত তিনিজনী যে পইচা দিম বুলি কৈ পইচা লৈছিলি সেই হৰেণৰ ঘৈণীয়েকৰ পৰা বীৰেণৰ তাৰপৰা আমাৰ এইটো কি বনিয়া ঘৈণীয়েকৰ পইচা লৈছিলে নে নাই গোটৰ পইচা দিম বুলি কথা ক'বলৈ আহিছ তুহঁতৰ ধান্দা বাজি দেই তুহঁতৰ অন্য কাম নাই আৰু এতিয়া ৰাস্তাত আহিছো ৰাস্তাৰ মাজত পইচা ল'বলৈ দেখিছে আৰে ইহঁত সাংঘাতিক বস্তু ইহঁত সাংঘাতিক বস্তু দেখিছ ব্যৱহাৰ পা যে জাপ চিনি পাওঁ তিনিজনীকে জাপ দিম লাজ নাপাওঁ তুহঁত লাজ নাপাওঁ তই এক পইচা নিদিব আৰু মই নিদিওঁ বলক আঁতৰিছে কথা ক'বলৈ আহিছো কিয় দিব তুহঁতক চিনি পাওঁ নহয় মই কিয় দিব বলা এইটো থকা বুলি জনাহেঁতেন মই এই টমটমখনত এইটো নৰখালোহেঁতেন নহয় পইচাটো দিব ধৰিছিল কেনেকে জেং লগাই দিলে দাদা এই আমি মানে সেয়া দেখিছেই নহয় বাট সাহায্যৰ কাৰণে এয়া ৰাস্তাত আহি ৰৈ আছো পইচা কেইটামান তুলিম বুলি কালেকশ্যন কৰি আছো মানে মোৰ হাততো তেনেকে পইচা নাই কিবা এটা লৈ আহিছো আৰু হ'বনে যিকোনো দিলে পইচা হ'ব দিলেই হৈছে আপুনি মনৰ ইচ্ছা দিলেই হৈছে হওক দিয়ক ঈশ্বৰে আপোনাক মংগল কৰক যাওক যাওক এই মানুহজন ভাল এই ইন্দ্ৰৰ নিচিনা পাঁজি নহয় এইটো এই টমটমালাই দিব ধৰিছিলে নহয় এইটো পাঁজিটো এই পাঁজিটোহে দিবলৈ নিদিলে এই মানুহজনৰ পিছৰে মংগল কৰিব বুজিছো হ'ব দিয়ক আৰু মানুহ ধৰক ব'ল এই ইফালৰ পৰা আহে নেকি চাই লওঁ এইখিনিতে ৰ দিয়ক এইখিনিতে বাইক এখন আছে ডেকা ল'ৰা তহঁতিটাই সাহায্য লৈছে বানপানীৰ এই ভাল কামে কৰিছে দিয়ক আপোনালোকে ইমান কষ্ট কৰি ইয়াতে ৰ'দত তুমি মানে কিবা এটা দি থৈ যোৱা দিব পাৰি বাৰু কিবা এটা খাই আহিব লাগে তাকে দিম ৰবা চাকৰি কৰো বাৰু নাই বিয়া চিয়া পতা নাই তুমি বৰ মৰমীয়াল দিয়া তাকে চাবচোন এজনী কবা আকৌ আমাৰ আছে বাৰু ধুনীয়া ছোৱালী আছে ন আমাৰ ভাল ছোৱালীয়ে আছে ভতিজাও হয় কিবা এটা দিলে ভাল পাওঁ বেছিকে মানে হ'ব আৰু আজিকালি 2000 টকীয়া নোট নাই যে 500 দিলো আৰু হ'ব দিয়া 500 দিলেও হ'ব দিয়ক দেই হ'ব দিয়া তোমাক যে ঈশ্বৰে খুব ধুনীয়া ছোৱালী এজনী দিব তাকে আশীৰ্বাদ কৰিব আৰু আশীৰ্বাদ একেবাৰে হিয়া উজাই আশীৰ্বাদ কৰিছো বুজিছা এই বজাৰ কৰি আনিলো অলপ দিয়ক মই 500 দিলো দেই 2000 টকা থাকিলে দিলো হয় মই আজিকালি নচলে তোমাক দেখাতে মৰমীয়াল লাগিছে দিয়ক বাৰু দেই খুব ধুনীয়া ছোৱালী দিব দিয়ক থেংক ইউ দেই ছোৱালী লাগিলে খবৰ খাতি ল'বা আৰু বাকী কালেকশ্যন উঠিছে ন
কালেকশ্যন মানে সকলোৱে তেনেকে দিয়া নাই বাৰু কিন্তু তথাপিও তোমাৰ নিচিনা চব অন্তৰৰ মানুহ নাই নহয় তুমি এতিয়া কওঁতে 500 টকা দিছা নাই অলপ বেছিকে দিলো হয় নাই মোৰ মানে অলপ খৰচ গ'ল যে তাকে সকলো অন্তৰ আহল বহল নহয় নহয় হ'ব দিয়ক দিয়ক মোৰ অলপ কামো আছে আহিছোঁ বাৰু দিয়া এনেই নাম্বাৰটো দিব মোক যদি মুখৰ মাত এটা নাই এই ল'ৰাটোৰ ওচৰতে দি ডেকা ল'ৰাৰ ওচৰত কেনেকৈ মাত দিব একেবাৰে লাজ লাগে সুধিবতো ন? ক'ব কিবা এটাতো সুধিব পাৰে তাইক মই ঠেলি হ'ব আছোঁ। দিয়ক এতিয়া বেলেগ কালেকশ্যন ক'ব বোলো আকৌ গাড়ী আহিব নহয় নাই এইখিনিতে ৰৈ এইখিনিতে ৰহ আকৌ বাইক আহিব গাড়ী আহিব ৰখাম আকৌ অঁ এইখিনিতে ৰহ গছৰ চাহ এইখিনিতে ভাল এইখিনিতে ভাল হ'ব আকৌ আহিছে গাড়ী আহিছে গাড়ী এতিয়া আমি পজিশ্যনটো লওঁ এই এইখন আহি আছে ঐ এই ব'ল এই সময় হ'ল একে ভাগৰো লাগি গৈছে মানুহৰ লগত কথা পাতি পাতি ইয়াতে বহি লওঁ সেই চাহ জেগা আছে বহ এই চাদৰ আচলখনতে উলিয়া পইচাখিনি শুনিছোঁ কৰোঁ সোনকালে কৰোঁ মানুহ খালি মানুহ চা সেই আজি কামুক দেখিছিলোঁ উঠিছে হে প্ৰভু এনেকে যে বানপানী হৈ থাকক আৰু উলিয়াই পইচাখিনি হিচাপ কৰ এই 1000 1500 এইটো সেই 20 টকীয়া হ'ব দে বাৰু দে সেই মানুহ চাই থাক এই 500 টকাটো ধৰচোন ধৰ সেই 100 টকাটো ৰখাই ল এইটো মোৰ প্ৰভু বানপানী এনেকে হৈ থাকক বানপানী হৈ থাকক এইটো 100 মোৰ এইটো 100 ল আৰু 100 আৰু এটা এইটো মই ল'লে তোলে 100 এই 20 টকাটো লচোন মই ইয়াৰ পৰা তোক দি দিম হ'ব বাৰু তই ছোৱালী মানুহ আৰু তোৰতো খৰচো আছে আপুনি কি কথা কয় তহঁতৰ লাজ নালাগে হা তহঁতক মই কি কৈ আহিছিলোঁ হা তহঁতে পইচা লৈ ইয়াত ভাগ কৰিছ এতিয়া নহয় তহঁতৰ লাজ বোলা বস্তুটো নাইনে বাৰু তহঁতে আমাৰ গাঁওখনক কলংক আনিলে এই বানপানী নামত এই মানুহসকল আত্মনাদ কৰি ফুৰিছে তহঁতে ইয়াত কালেকশ্যন কৰি তহঁতে নিজৰ পেটৰ চিন্তা কৰিছ আমি পইচাটো হিচাপহে কৰিছোঁ আপুনি কিয় এতিয়া কথা ক'বলৈ মই দূৰৰ পৰা চব কথা শুনি আছো তহঁতে কি কৈছিলি বানপানী হৈ থাকক আৰু এনেকে আমাৰ ব্যৱসায় চলি থাকক কোৱা নাই তেনেকে ইমান এই তাতো অপমান কৰিলে ইয়াতো অপমান কৰিব নেকি আমি ইমান ধুনীয়াকে শিক্ষিত ছোৱালীয়ে এইবিলাক কাম কৰ তাত মানুহে বানপানীৰ কাৰণে আতংক কৰিছে খাবলৈ পোৱা নাই তহঁতে ব্যৱসায়ী নামত এইবিলাক কৰিছ তহঁতে ইমান লাজ চৰমৰ ভূৰ নাপাওঁ তহঁতে গাঁওখনৰ মানে বদনাম আনিছ তহঁত বদমাছ চালা তহঁতক নহয় তহঁতক আজি মই জাৰলি কোবাৰ দিম তহঁতক চুচৰাই লৈ যাম গাঁৱৰ ৰাইজক তহঁতে বিচাৰ কৰ লাজ নাপাওঁ তহঁতে ইমান শিক্ষিত ছোৱালী আৰু তই কেনেকুৱা বাৰু এই ছোৱালীকেইজনীৰ লগত তই আহিব লাজ নাপাওঁ নে তই দেখোন গাঁৱত দেখোন আখাইত পুৰ এই ভোটৰ পইচা মাৰি হেঁপাহ পলোৱা নাই এতিয়া বানপীড়িত সেই আত্মনাদৰ মানুহখিনি পইচা মাৰিবলৈ ধান্দা কৰি আছ ভালে কিন্তু এই পইচাকেইটা সেই আমাৰ এটা গোট যাব নহয় বানপানী খাই দিলে সিহঁতক পইচাকেইটা দি দিবি এই বলিলক পইচাকেইটা দি দিবি সি সভাপতি নহয় আমাৰ পুথিভঁৰালৰ সভাপতি নহয় তাক পইচাকেইটা দি দিবি যে পইচাকেইটা সেই সকল মানুহে পায় গম পাইছা নাই যদি নকৰ নহয় খুব বেয়া হ'ব কিন্তু কৰিবি নকৰ কচোন দিম তহঁতে এনেকুৱা ভুল কিয় কৰিছ বাৰু কচোন তহঁতে গোটৰ পইচা মাৰিছ আকৌ এই বানপানী পইচাখিনি মাৰি তই খাবলৈ ধান্দা কৰিছ লাজ নেপা চাবি কিন্তু দি দিবি পইচা কিন্তু দিবিতো ঠিক কৈছ তই মুখে নামাৰে কেলে ঠিক আছে কিন্তু দি দিবি খুৰাই ঠিকে কৈছে আমি পইচাখিনি দি দিয়াই ভাল হ'ব দে এনেই কষ্ট কৰিলোঁ দি দিম দে তোৰ বেয়া কথা হয় দিয়ক মই নকৰিলোঁ আমি যাওঁ পইচাকেইটা দি থোৱা হ'ব বুজিছে মানুহখিনি